আজির প্রথম প্রশ্নটা হল পৃথিবীর একমাত্র উপগ্রহটির নাম কি? পৃথিবীর একমাত্র উপগ্রহটির নাম হল চন্দ্র। পৃথিবীর পৰা ইয়াৰ দূৰত্ব কিমান? অর্থাৎ পৃথিবীর পৰা চন্দ্ৰৰ দূৰত্ব কিমান? পৃথিবীর পৰা চন্দ্ৰৰ দূৰত্ব 3,84,000 কিলোমিটার। পৃথিৱীখনে পশ্চিমৰ পৰা নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? পৃথিৱীখনে পশ্চিমৰ পৰা নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ সময় লাগে 24 ঘণ্টা। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে? প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। পৃথিৱীখনক অপৰিভাগৰ পৰা কেন্দ্ৰবিন্দুলৈ কেইটা স্তৰত ভাগ কৰা হৈছে? পৃথিৱীখনক অপৰিভাগৰ পৰা কেন্দ্ৰবিন্দুলৈ তিনিটা ভাগত বা তিনিটা স্তৰত ভাগ কৰা হৈছে। একেবাৰে ওপৰৰ স্তৰটোক লিথোস্ফিয়াৰ বা শিয়েল আৰু মাজৰ স্তৰটোক পাইৰোস্ফিয়াৰ বা সীমা আৰু একেবাৰে তলৰ স্তৰটোক বেৰিস্ফিয়াৰ বা নিভে বলা হয়। ভূমিকম্পৰ তৰংগসমূহৰ যেনে এল তৰংগ, পি তৰংগ, এছ তৰংগৰ ভিতৰত কোনবিধ তৰংগই আটাইতকৈ বেছি ক্ষতি সাধন কৰে? ভূমিকম্পৰ তৰংগসমূহৰ ভিতৰত এল তৰংগই আটাইতকৈ বেছি ক্ষতি সাধন কৰে। পৃথিৱীৰ একমাত্ৰ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? পৃথিৱীৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম কি? পৃথিৱীৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটোৰ নাম হ'ল সূৰ্য। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হ'ল বুধ। পৃথিৱীৰ যমজ বুলি কাক কোৱা হয়? পৃথিৱীৰ যমজ বুলি শুক্ৰ নামৰ গ্ৰহটোক কোৱা হয়। আজিৰ একেবাৰে শেষ প্ৰশ্নটো হ'ল ৰামধেনুৰ সাতোটা ৰঙৰ সমষ্টি কি বলা হয়? ৰামধেনুৰ সাতোটা ৰঙৰ সমষ্টিক বেগুনী হে হাঁহৰ বলা হয়। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল বেঙুনীয়া, গণনীলা, নীলা, সেউজীয়া, হালধীয়া, অমথিৰা আৰু ঘৰতে ৰঙা। এইকেইটা প্ৰতিটো শব্দৰ পৰা প্ৰথম আখৰটো লৈ অনা হৈছে আৰু এই প্ৰতিটো শব্দৰ প্ৰথম আখৰৰ মিলন হৈছে বেঙুনী হে হাঁহৰ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।